ৰাতিপুৱাই যিহেতু চাহৰ লগতে আপোনালোকৰ লগত ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ, অকণমান মোৰ ফুলখিনি আজি ৰাতিপুৱাতে দেখাই দিলোঁ আৰু ফুলখিনি কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব। হেল্ল' গাইজ, এতিয়া স্কুল ওলোৱা মেলা হৈ গ'ল আৰু অকণমান টাইম আছে আৰু তাৰপিছত যাম। বহুত দিনৰ পাছত স্কুল যোৱা দৃশ্যটো আপোনালোকক দেখাইছোঁ, হয় নাই বাৰু? ঠিক আছে, স্কুলৰ পৰা আহি মেলি আপোনালোকক লগ পাম দেই। গাইজ জানেনে, ছাতিখন নানিলোঁ, ইমান বেছি গৰম লাগিছে কি ক'ম আৰু। এতিয়া ৰ'দটো ওলাই গৈছে, ৰাতিপুৱাৰ পৰা মানে বতৰটো খুবেই বেছি ভাল আছিলে আৰু ভাবিলোঁ আজি ছাতিখন নিলোঁ, ছাতি নানিলোঁ, এতিয়া এইডখা হৈছে। তো আমি গৈ আছোঁ এতিয়া। দেখিছেনে, সেই ৰখি থাকিবলগীয়া যে ইমানেই বেয়া ৰাস্তাৰ লগতে ধূলি, কি কৰিম, ৰখি দিছোঁ, চাই থৈ দিছোঁ, আলিফালে একদম মানে আলিফালৰ পৰা ঘূৰি দিছোঁ, অকণ দেৰি ৰখি দিছোঁ, ৰাস্তাটো পাৰ হ'ব নোৱাৰি জানে। এতিয়া যিহে দেখিছোঁ আৰু এতিয়া দেখিছোঁ মাস্ক চাস্ক লগাই আহিব লাগিব। কৰোণা দিনত যেনেকৈ মাস্ক লগাই আহিছিলোঁ, এতিয়া দেখিছোঁ তেনেকুৱা মাস্ক লগাই আহিব লাগিব। ধূলি দেখিছে ন, ধূলি আপোনালোকক দেখালোঁ। এনেকুৱা মোৰ যে একদম চাইনাছৰ প্ৰব্লেম আছে, মই অকণমানো ধূলি ল'ব নোৱাৰোঁ। হে গাইজ, স্কুলৰ পৰা আহি যে আপোনালোকক লগ পাম কৈছিলোঁ, লগ নাপালোঁ নহয়। এতিয়া আকৌ একদম মানে পূৰা 1:30মান বাজিবলৈ হয়, 1:30মান বাজিছেই চাগে। তো এতিয়া মই ব্লগটো আকৌ ষ্টাৰ্ট কৰিব ধৰিছোঁ। কি হ'ল জানেনে, ছোৱালীৰ গা ভাল নাছিলে, মই আপোনালোকক কথাটো কোৱা নাছিলোঁ ৰাতিপুৱা, ভাবিলোঁ ভাল হৈ গৈছে বুলি আৰু সেইটো কাৰণে। তো তাই মানে এইকেইদিন কি হ'ল, আই দেখা দিছিলে, বসন্ত ওলাইছিলে। তো আপোনালোকৰ ফালে কি বুলি কয় মোক কমেণ্ট কৰি জনাবচোন। তাই সেইটো হৈ আছিলে, মই কালি ভোগ চোগ দিয়া হৈ গ'ল আমাৰ, ভোগ চোগ দিয়া মেলাৰ পাছত তাই আজি যিহেতু ক'লে স্কুল যাম, গৈ মেলি ৰাতিপুৱা তাইক মই স্কুল থৈ আহিলোঁ। থৈ অহাৰ পাছতে স্কুলৰ পৰা ফোন আহিছে যে তাইৰ গাটো বহুত বেছি ভাল নোহোৱা হৈছে, আহি মেলি লৈ যাব লাগে। 10টামান বজাত ফোন কৰি পেলাই কৈছে। আকৌ মই গ'লোঁ, গৈ মেলি তাইক আনিলোঁ, আনি মেলি ইমান বেছি ভাগৰ লাগিছে নহয়, একদম মানে বিচনাখনতে পৰিলোঁ। ব্লগ যেন বনাম, মোৰ একেবাৰে মানে শক্তি নোহোৱা নিচিনা হৈ গ'ল। তো ব্লগ বনোৱা নহ'লে। এতিয়া গৈ মেলি নামাজ পঢ়িলোঁ, নামাজ পঢ়ি উঠি আকৌ ভাত পাতিলোঁ। ভাত তাই খাম ক'লে আলুসনাৰ লগত, আলুসনা বনাই দিছোঁ। এতিয়া তাইৰ ওপৰতে কথা হৈছে, তাই যিহেতু আলুসনা খাম কৈছে, আমিও আলুসনা খাওঁ। তাই যিটো খাব আমিও সেইটোৱে খাম, আমি বেলেগকৈ একো বস্তু নবনাওঁ আৰু নেখাওঁ। তাইৰ লগতে কথা হৈ আছে আৰু এইবোৰ হ'লে মানে বহুত মানি চলিবও লাগে, ধৰক মানিবও লাগে। আৰু মানি চলিলে ভাল, খুব চাফ চিকুণত থাকিব লাগে, পাক পবিত্ৰত থাকিব লাগে, তেখেতলোকে তেতিয়া ভাল পায় ধৰক। সেই তেনেকৈ আছোঁ। তো আজি স্কুল যাম বুলি কোৱাৰ কাৰণে গৈ মেলি পটককৈ থৈ আহিলোঁ। থৈ অহাৰ পাছত সেয়া গৈ আকৌ আনিবলগীয়া হ'ল। তো ভাবিছোঁ যে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, অকণমান আপোনালোকৰ লগত কথা পাতি ভিডিঅ'টো সামৰণি মাৰি দিওঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, কি দেখালোঁ সেয়া চাব। আৰু আজি ব্লগটো যদি আজি মই ইয়াতে থৈ দিওঁ নহয়, তেতিয়াহ'লে মোক কালিলৈ মানে অহা কালিলৈ মোৰ ব্লগটো দিয়া নহ'ব। সেয়ে ভাবিছোঁ যে যি কৰিলোঁ আৰু অকণমান ভিডিঅ' ইয়াতে সামৰণি মাৰি দিওঁ। আৰু মই ভাবিছোঁ যে 5ৰ পৰা 6 মিনিটৰ ভিতৰত আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। বেছি দীঘল ধৰিলে ধৰক আপোনালোকো বৰিং হয় আৰু মোৰো মানে বনাই থাকিবলৈ মন নাযায়। এডিট কৰোঁতেও ধৰক বহুত বেছি মানে সময়টো যায়গৈ আৰু সেইটোৱে কথা। তো আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন ধুনীয়া ভিডিঅ' সৈতে। আৰু আপোনালোকে যদি আহে কোনোবা নতুনকৈ চায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব